নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ মে মাহটোত এই তিনিটা ৰাশিৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ মে মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যে এই মাহত আপোনাৰ পৰিয়ালত বহুতো বস্তুৰ বিষয়ে পাৰ্থক্য থাকিব পাৰে আৰু পাৰস্পৰিক পাৰ্থক্য মুকলিকৈ ওলাই আহিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য দেখুৱাব লাগিব আৰু মুক্ত মনেৰে সকলোৰে লগত কথা শুনিব লাগিব। আপোনাৰ জ্যেষ্ঠসকলক সঠিক সন্মান দিয়ক আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপোনাৰ ভাই ভনীসকল আপোনাৰ ওপৰত হতাশ হ'ব পাৰে, সেইবাবে আপোনাৰ চিন্তাবোৰ মুকলিকৈ ৰাখিব আৰু তেওঁলোকে কোৱা কথাবোৰৰ প্ৰতি আপুনি যথাযথভাৱে সন্মান দিব লাগিব। আপোনাৰ খং নিয়ন্ত্ৰণ ৰাখিব, অন্যথা সেই ক্ষেত্ৰত আপোনাৰ বেয়া প্ৰভাৱ পৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায় কৰা ব্যক্তিসকলে এই মাহত বহুতো নতুন সুযোগ পাব, কিন্তু আপোনাৰ অজ্ঞতাৰ বাবে তেওঁলোক আপোনাৰ হাতৰ পৰা আঁতৰি যাব। সেই হেতুকে আপুনি সতৰ্ক হ'ব লাগিব যাতে হাতত থকা লাভবোৰ ওলাই নাযায়। কিছুমান ক্ষেত্ৰত লোকচানৰো সম্ভাৱনা অত্যন্ত প্ৰবল আছে। এই মাহটো চাকৰি কৰা ব্যক্তিসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে তেওঁলোকৰ কামৰ ক্ষেত্ৰত বিশেষ প্ৰশংসা লাভ কৰিব। এই মাহটো চাকৰি কৰা যিসকল বিষয়াসকল তেওঁলোকৰ বাবে এটা নতুন অভিজ্ঞতা আহিব পাৰে আৰু তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে এই মাহত তেওঁলোকৰ অধ্যয়নত অধিক মনোযোগ দিব লাগিব, অন্যথা বিফলতা হ'ব পাৰে। এই মাহটো উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকৰ মাজত ব্যৱস্থাপনা অভিযান্ত্ৰিক অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই মাহটোত অধিক পৰিশ্ৰম কৰিব লাগিব। যদি আপোনাৰ শিক্ষা সম্পূৰ্ণ হৈছে আৰু চাকৰি বিচাৰি আছে তেনেহ'লে এই মাহত আপুনি শুভ লক্ষণ দেখিবলৈ পাব আৰু ক'ৰবাৰ পৰা আপোনাৰ প্ৰিয় চাকৰিৰ প্ৰস্তাৱ আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ তেওঁলোকৰ সংগীৰ সৈতে বিশেষ পাৰ্থক্য থাকিব পাৰে আৰু তেওঁলোকৰ কেৰিয়াৰ আৰু পত্নীৰ সৈতে মিলা মিছা কৰাত সমস্যা হ'ব পাৰে। এনে বহুতো ঘটনা ঘটিব যেতিয়া আপুনি আপোনাৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিব। ই আপোনাৰ সংগীৰ মাজত বিশেষভাৱে হতাশৰ অনুভূতি সৃষ্টি কৰিব পাৰে। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকেও এই মাহত হতাশ হ'ব। এনে পৰিস্থিতিত যদি আপুনি নিজকে উন্নত কৰাৰ প্ৰতি মনোযোগ দিয়ে তেন্তে এই সময় উপযুক্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মহিলাসকলে মুখ্যতঃ এই মাহত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আপুনি আপোনাৰ শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে আৰু মানসিক স্বাস্থ্যও ভাল নহ'ব। এনে পৰিস্থিতিত আপুনি ফলৰ ৰস খাওক আৰু আপোনাৰ ৰুটিনত আধা ঘণ্টাৰ বাবে যোগ অভ্যাস কৰক। যদি আপোনাৰ কম টোপনিৰ সমস্যা আছে তেনেহ'লে এই মাহত ইয়াক সমাধান কৰিব পাৰি। যদিও মাহৰ দ্বিতীয় সপ্তাহত কিছু সমস্যাৰ বাবে মন অস্থিৰতাৰ অনুভৱ হ'ব, কিন্তু ই বেছি দিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল
মে মাহত মেষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যে এই মাহত আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কটাব পাৰিব, যি পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ইজনে সিজনৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা তীৰ্থযাত্ৰা বা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ কাৰ্যসূচী কৰিব পাৰে। যদি আপোনাৰ কোনো ভায়েক বা ভনীয়েকে বাহিৰত কাম কৰে বা পঢ়া শুনা কৰি আছে, তেন্তে তেওঁলোকেও এই সময়ত ঘৰলৈ আহিব। সামগ্ৰিকভাৱে এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অতি ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ব্যৱসায়ীসকলৰ বাবেও খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে আৰু বহুতো নতুন চুক্তি কৰাৰ সুযোগ থাকিব। এই সময়ছোৱাত আপুনি বহুতো নতুন ব্যক্তিৰ লগত লগ পাব, যি আপোনাৰ বাবে নতুন ব্যৱসায়ৰ সুযোগ দুৱাৰ মুকলি কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ বিষয়ে ভালদৰে চিন্তা কৰাৰ পিছতহে আগবাঢ়িব। যিসকল নিযুক্তিপ্ৰাপ্ত ব্যক্তিসকলে তেওঁলোকৰ চাকৰিৰ প্ৰতি মোহভংগ হ'ব পাৰে, এনে সময়ত তেওঁলোকৰ মনোযোগ সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব, যাতে তেওঁলোকে ভৱিষ্যতে ইয়াক ব্যৱহাৰ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ফেশ্বন, কম্পিউটাৰ, মেনেজমেণ্টৰ বাবে প্ৰস্তুত কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকে বহুতো নতুন সুযোগ লাভ কৰিব। এই মাহটো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকৰ আগ্ৰহ আন ক্ষেত্ৰত অধিক হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ কলা উন্নত কৰিবলৈ পাঠ্যক্ৰম আদিত যোগদান কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ব্যক্তি, তেওঁলোকৰ বাবে এই সময়ছোৱা নতুন বিকল্প চাব, যিবোৰ ভৱিষ্যতে কামত আহিব। এনে পৰিস্থিতিত এজন জ্যেষ্ঠৰ নিৰ্দেশনা আপোনাৰ বাবে অতি উপযোগী হ'ব আৰু যি আপোনাৰ আগন্তুক পথ নিশ্চিত কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ সংগীৰ সৈতে কিবা এটাৰ বিষয়ে তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি অধিক চাপত থাকিব পাৰে। এই সময়ছোৱাত আপোনাৰ বেছিভাগ মনোযোগ আন বস্তুৰ ওপৰত থাকিব, যাৰ বাবে আপোনাৰ সংগী আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এনে পৰিস্থিতিত সেইবোৰ বুজিবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক আলোচনাৰে সেইবোৰ সমাধান কৰক। যিসকল অবিবাহিত আৰু বিবাহৰ বাবে যিসকলে আশা কৰি আছে, তেওঁলোকে তেওঁলোকৰ আচৰণত আক্ৰমণাত্মক যি স্বভাৱ, এই স্বভাৱ তেওঁলোকে এৰিব লাগিব, অন্যথা ইতিবাচক বাৰ্তালাপবোৰ সেইটো বন্ধ হৈ যাব। বিয়াৰ বাবে অপেক্ষা কৰি থকা যিসকল ব্যক্তি, তেওঁলোকে তেওঁলোকৰ খুৰীয়েকৰ ফালৰ পৰা এটা খুবেই ভাল সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বাবে খুবেই ভাল হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। অৱশ্যে পাইলছ থকা ৰোগীসকলৰ বাবে এই মাহৰ তৃতীয় সপ্তাহটো সমস্যা হ'ব পাৰে। যদি আপুনি বাহিৰৰ খাদ্য খাবলৈ অভ্যাস কৰি আছে বা বাহিৰৰ খাদ্য খোৱাৰ অভ্যাস আছে, তেন্তে এই মাহত কেৱল আপুনি ঘৰত বনোৱা পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰাটো অত্যন্ত মংগলজনক বুলি প্ৰমাণিত হ'ব। অন্যথা আপোনাৰ পেট সম্পৰ্কীয় সমস্যাই আপোনাক যথেষ্ট পৰিমাণে আমনি কৰিব পাৰে। মানসিকভাৱে আপুনি সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব আৰু নতুন ধাৰণা মনলৈ আহিব, যি সৃষ্টিশীলতা বৃদ্ধি কৰিব। মাহটোৰ মাজভাগত আপোনাৰ টোপনিৰ অভাৱৰ সমস্যাই যথেষ্টভাৱে আপোনাক সমস্যাজনক সৃষ্টি কৰিব পাৰে।
ইয়াৰ বাবে যদি আপুনি খোৱাৰ সময়ত কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস কৰে তেন্তে আপুনি আপোনাৰ পৰিস্থিতি অধিক ভাল কৰি ৰাখিব পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মুগা ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ বিশেষ যত্ন ল'ব, মুখ্যতঃ এই মাহত, কিয়নো কাৰোবাৰ স্বাস্থ্যৰ বিশেষ বেয়া হ'ব পাৰে বা তেওঁলোকৰ গুৰুতৰ ৰোগ হ'ব পাৰে। এনে পৰিস্থিতিত সতৰ্ক হ'ব আৰু ঘৰৰ পৰা ওলাই যাওঁতে অতি সাৱধান হ'ব। সমস্যা এৰাই চলিবলৈ প্ৰতিদিনে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰাটো অত্যন্ত প্ৰয়োজন। অৱশ্যে ঘৰত কোনো নতুন সমস্যা নাথাকিব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম থাকিব। মাহৰ ৪ৰ্থ সপ্তাহত আত্মীয়সকলেও আপোনালোকৰ ঘৰলৈ আহিব। এই সময়ছোৱাত অধিক ব্যস্ততা থাকিব। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ আপুনি এই মাহত অধিক পৰিশ্ৰম কৰিব লাগিব, কিয়নো আকাংক্ষিত ফলাফল পাবলৈ কিছু সময় লাগিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত অধিক আশা কৰিব আৰু ইয়াক পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন অত্যন্ত প্ৰবল। অৱশ্যে ব্যৱসায়ত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰি হেৰুৱাৰ ভয় থাকিব। এনে পৰিস্থিতিত ধৈৰ্য সহকাৰে আপুনি কাম কৰক, নিশ্চয় সফল হ'ব। যদিও আপোনাৰ চাকৰিত কোনো সংকট নাথাকিব, কিন্তু আপোনাৰ মনত অত্যন্ত ভয় থাকিব। এনে পৰিস্থিতিত আপোনাৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক আৰু কিবা ভুল কৰাৰ পৰিহাৰ কৰক। লগতে আপোনাৰ কাৰ্যালয়ত আপুনি ৰাজনীতিৰ পৰা দূৰত থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই মাহত অধিক চাপ থাকিব পাৰে আৰু তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ আধৰুৱা যিবিলাক প্ৰকল্প সেইবোৰ তেওঁলোকে সমাপ্ত কৰিব পাৰিব বুলি আশা দেখা গৈছে। যিসকল বৰ্তমানে মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকে তেওঁলোকৰ শিক্ষকসকলৰ পৰা প্ৰশংসাযোগ্য হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে তেওঁলোকে ঘৰুৱা কামত অধিক নিয়োজিত হ'ব, যি তেওঁলোকৰ অধ্যয়নত যথেষ্ট প্ৰভাৱিত কৰিব। কিন্তু পিছত আপুনি আপোনাৰ প্ৰস্তুতি আগৰ দৰে যথেষ্ট মসৃণভাৱে অব্যাহত ৰাখিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যিসকল অবিবাহিত তেওঁলোকে এই মাহত এজন নতুন জীৱনসংগী পাব পাৰে। গতিকে সতৰ্ক হওক আৰু নিজকে উন্নত কৰাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ক। বিবাহিত লোকসকলে এই মাহত তেওঁলোকৰ পত্নীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মাজত প্ৰেম বৃদ্ধি হ'ব। কিছুমান বিষয়ৰ বিষয়ে নিশ্চিতভাৱে তৰ্ক হ'ব, কিন্তু সেইটো খুব সোনকালে সমাধান হ'ব। যদি আপুনি কিছু সময়ৰ পৰা কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে ইয়াত উত্তেজনা হৈ থাকিব পাৰে। পুৰণি বস্তুৰ বাবে আপোনাৰ সম্পৰ্কত বিশেষ পাৰ্থক্য থাকিব আৰু সম্পৰ্কত বিভেদ হ'ব পাৰে। অবিবাহিত লোকসকলে নিজৰ বাবে এজন নতুন জীৱনসংগী বিচাৰি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অতি স্বাস্থ্যৱান হ'ব আৰু কোনো নতুন ৰোগ নহ'ব। গৰম বতৰৰ বাবে কিছু দুৰ্বলতা থাকিব পাৰে, সেইবাবে আপুনি ঠাণ্ডা বস্তু খাব আৰু দৈনিক যোগ প্ৰণায়াম কৰাৰ অনুশীলন কৰিব। যিসকল কৰ্কট ৰোগী তেওঁলোকে তেওঁলোকৰ নিজৰ বিষয়ে বিশেষ যত্ন লোৱা উচিত, কিয়নো হঠাতে বিষ উদ্ভৱ হ'ব পাৰে। মানসিকভাৱে এই মাহটো উচ্চ নিম্ন হৈ থাকিব। কেতিয়াবা আপুনি অতি সুখী হ'ব আৰু তাৰ পিছদিনা এক হতাশাৰ অনুভৱ আপোনাৰ মনলৈ আহিব।
এনে পৰিস্থিতিত ৰাতি সম্পূৰ্ণ টোপনি পোৱাৰ অভ্যাস কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গুলপীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মিথুন ৰাশিৰ মে মাহটোত কেনেদৰে পাৰ হ'ব আৰু কেনেধৰণৰ ফল লাভ কৰিব। পুনৰ লগ পাম এনে এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।